নমস্কাৰ বন্ধুসকল, লাটুমেট ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। মই আজি দুদিনৰ পিছত আকৌ ভিডিঅ'ৰ মাজলৈ আহিলোঁ আপোনালোকৰ মাজত। বন্ধুসকল, আজি মোৰ ফাৰ্মৰ 37 ডেজ হৈছে। তাকে ফাৰ্মত কাম কৰি আছিলোঁ। এবাৰ বেছিয়ে কষ্ট হৈছে, বহুত কষ্ট হৈছে। বিশেষকৈ ফাৰ্মখনত বিশেষকৈ উইণ্টাৰ ছিজনত এনেওতো আপোনালোকে কষ্ট কৰিব। উইণ্টাৰ ছিজনত অলপ ভুচিটোৰ ওপৰত বেছি গুৰুত্ব দিব, কাৰণ ঠাণ্ডা দিনত ভুচিটো ইমান নুশুকায় আৰু পোৱালি বেছিকৈ দিয়ে। সেইকাৰণে আপোনালোকে ঠাণ্ডা দিনত বিশেষকৈ ভুচিটোৰ ওপৰত বহুত গুৰুত্ব দিব। ভুচিটো যদি বেয়া হয় আপোনালোকে পুনৰ নতুন ভুচি পাৰিবলৈ বিচাৰিব, মখৰাবিলাক উলিয়াব। মই কৈছোঁ আগৰ ভিডিঅ'ত। মই এয়া দেখিছে মই ভুচি কেনেকৈ ৰাখিছোঁ আজি 37 ডেজৰ। কেনেকুৱা হৈছে ভুচি কেনেকৈ ৰাখিছোঁ চব ক'ব। মই যোৱাকালি ভুচি 10 বস্তা আনিলোঁ, আকৌ মাৰি দিছোঁ যাতে ভুচিটো ভাল হৈ থাকে। মই সেইটোকে মই তেনেকৈ কৰিছোঁ। আপোনালোকেও ভুচিটো চেঞ্জ কৰিব পাৰে। ভুচিটো চেঞ্জ কৰিলে বহুত ভাল হয়। বিশেষকৈ এমনিয়া গোন্ধটো নাইকিয়া হয় আৰু আপোনালোকে তেনেকৈ কৰিব যাতে এমনিয়া গোন্ধটো নাথাকক। তেনেকৈ আপোনালোকে ফাৰ্মখনত গুৰুত্ব দিব। 37 দিনত আজি FCR কিমান হৈছে, ৱেইট কিমান হৈছে মই জনাম। মই বিশেষকৈ কি খোৱালোঁ মৰ্ণিং, এইকেইদিন কি খুৱাইছোঁ মই জনাব বিচাৰিছোঁ। বন্ধুসকল, বিশেষকৈ ঠাণ্ডা দিনত IBDৰ প্ৰব্লেম হোৱাটো স্বাভাৱিক কথা ফাৰ্মখনত। সেইকাৰণে আপোনালোকে এটা কাম কৰিব। বিশেষকৈ IBD ভেকচিনটো দিয়া হয়, তথাপিও আপোনালোকে স্প্ৰেটো ভালকৈ মাৰিব। আৰু প্ৰ' স্কোৱাৰ এটা মেডিচিন এটা আছে, যিটো নেকি আমি স্প্ৰে' কৰোঁ ফাৰ্মত। সেইটো আপোনালোকে পাৰিলে 2-3 দিনৰ মূৰে অলপ খুৱাবলৈ বিচাৰিব। পানীত দিব, কম পানীত খুৱাব। তেতিয়া ভাইৰেল বেমাৰৰ পৰা আপোনালোকৰ ফাৰ্মখন হাত সাৰিব। আপোনালোকে সেইটোৰ ওপৰত গুৰুত্ব দিব। আৰু ফৰ্মেলিনটো স্প্ৰে কৰি থাকিব। মই কৈছোঁৱেই ফৰ্মেলিনটো বহুত ভাল কাম কৰে। ফৰ্মেলিনে ফাৰ্মখনৰ বীজাণুৰ পৰা নাশ হোৱাৰ ক্ষেত্ৰত বহুতখিনি সহায় হয়। আপোনালোকে তেনেকৈ গুৰুত্ব দিব ফাৰ্মখনত। আজি মোৰ 37 দিনত কিমান ৱেইট আহিছে বা মই কি খুৱাই আছোঁ মই কৈছোঁৱেই যে প্ৰ' স্কোৱাৰটো মই খুৱাওঁ। আৰু বিশেষকৈ লেট্ৰিনটোৰ কাৰণে, এইটো লেট্ৰিনটো দেখিছেনে? লেট্ৰিনটো কেতিয়াবা এনেকুৱা ধৰণৰ হয়। লেট্ৰিনটো এনেকুৱা হ'লে আপোনালোকে ক্ল'ষ্টেটটো খুৱাব পাৰে। ক্ল'ষ্টেটটোৱে লেট্ৰিনটো টান কৰে আৰু বহুত ধুনীয়া কৰে। ডাইজেষ্ট ছিষ্টেমটো ষ্ট্ৰং কৰে ব্ৰইলাৰৰ। আপোনালোকে তেনেকৈ খুৱাই চাব পাৰে। ক্ল'ষ্টেট SP টো বহুত ভাল। ক্ল'ষ্টেট আপোনালোকে খুৱাব পাৰে। বন্ধুসকল, আজি 37 দিন হ'ল ফাৰ্মত। বিশেষকৈ ভুচিটোৰ ওপৰত মই গুৰুত্ব দি আছোঁ। আৰু কৈছোঁৱেই যে মৰ্ণিং আজি মই লিভাৰটো লগালোঁ। 2 নম্বৰতে মই ক্ল'ষ্টেটটো লগালোঁ। আৰু বিশেষকৈ ৰাতি নৰ্মেল পানী দিছোঁ। ভিটামিন বা একো তেনেকুৱা নাই। আৰু দানাটোত বিশেষকৈ মই খলিহৈ খুৱাই আছোঁ, লগতে ৰিফাইন দিছোঁ, অলপ নিমখ দিছোঁ, যাতে সিহঁতৰ হজম শক্তিটো ভাল হয়। বন্ধুসকল, আপোনালোকক জনালোঁ যে মই কি দানাৰ লগত কি খুৱাই আছোঁ বা মেডিচিন কি ব্যৱহাৰ কৰি আছোঁ। আৰু বিশেষভাৱে আজি 37 দিনত মোৰ FCR হৈছে FCR 159 হৈছে। আৰু ৱেইট আহিছে 2 কেজি 200 প্লাছ। 200 প্লাছ মানে 330 গ্ৰামমান থাকিব, মানে প্ৰায় 2 কেজি 250 মান হ'ব আজি 37 দিনত। FCRটো প্ৰায় মিলিয়ে আছে, ৱেইটটো ভালেই আহি আছে। আৰু সেইকাৰণে মই চাওঁ কিমান দিনলৈ ৰাখিব পাৰোঁ। ভুচিটো যদি ভাল হৈ থাকে ভালকৈ ৰাখিম। কেইদিনমান দেৰিকৈ মই পোৱালিখিনি কোম্পেনীক নিবলৈ দিম। মই সেইকাৰণে সেইটো কৰি আছোঁ। আপোনালোকক দেখুৱালোঁ আজি ফাৰ্মখনৰ বিষয়ে যে মই কি কৰি আছোঁ বা মই কেনেকৈ হেৰি কৰি আছোঁ। দানাটো সদায় মুখলৈকে নিদিব। এনেকৈ দেখিছেনে নাই নাজানো বাৰু। এনেকৈ কমাই দিব যাতে গোটেই ৰাতিটোৰ ভিতৰত হয়। যিমান দানা দিয়ে সিমান খাব ঠাণ্ডা দিনত। কিন্তু আপোনালোকে দানাটো চাব। মোৰ দানা ফাৰ্মত বেছি খাই আছে, তথাপিও ৱেইটটো লৈ আছে কাৰণে মই চিন্তা কৰা নাই। মই আগৰ ভিডিঅ'টো কৈছোঁ, আপোনালোকে গুৰুত্ব দিব বিশেষকৈ। আৰু যেতিয়া আপোনালোকৰ দানাটো চেঞ্জ হৈ থাকে আপোনালোকে লিভাৰটো লগাব, প্ৰায় 2 দিনমান লগাই দিব, তাৰপিছত আকৌ অফ কৰিব। তেনেকৈ লগাই থাকিব। তেনেকৈ লগাই থাকিলে আপোনালোকৰ বহুত ভাল হ'ব। সেইকাৰণে আপোনালোকক জনালোঁ আজি ভিডিঅ'টোৰ মাধ্যমে যে আপোনালোকে ফাৰ্মখনত কেনেকৈ গুৰুত্ব দিব বা ফাৰ্মখনত কি খুৱাব বা ভুচি কেনেকৈ ৰাখিব। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানৰ পৰা বিদায় মাগিম। ইমানেই আছিলে। মই আপোনালোকক দেখুৱাবলৈহে প্ৰয়াস কৰিলোঁ কি কৰিলোঁ আজি। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ। জয় অসম।